নমস্কাৰ আপোনালোকে চাইছে ইবাচ্ছিলা ইউটিউব চেনেল ৰেমাল ঘূৰ্ণীবতাহৰ বাবে আজি যিসমূহ পৰীক্ষা আছিল এই পৰীক্ষাসমূহ বাতিল কৰা হৈছে গতিকে ইয়াৰ ওপৰত আজি এই ভিডিঅ'টোত অলপ ইনফৰমেশ্যন দিব বিচাৰিছোঁ যে কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা পৰীক্ষাসমূহ বাতিল কৰা হ'ল আৰু সেই যি পৰীক্ষা আছে পৰীক্ষা কেতিয়ালৈকে অনুষ্ঠিত কৰা হ'ব গতিকে আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিব কিন্তু ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে এতিয়া হওক আজি আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই আপোনালোকৰ আগত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এখন নটিফিকেশ্যন ওলাই লৈছোঁ এইখন আপোনালোকে যদি চাই তেতিয়াহ'লে দেখিব ইয়াত যে এই নটিফিকেশ্যনখন যোৱাকালি অৰ্থাৎ 28/5/2024 তাৰিখে দিছিলে আৰু এই যি নটিফিকেশ্যন আছে নটিফিকেশ্যনৰ যিটো ছাবজেক্ট আছে ছাবজেক্টটোত আপোনালোকে দেখিব যে ৰিগাৰ্ডিং ৰিচিডিউল অফ এক্সামিনেশ্যন ডেটেড 29th May 2024 অফ KKHSOU অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈ মুক্ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ যিসমূহ পৰীক্ষা আজি অনুষ্ঠিত হ'ব লগা আছিল সেই অনুষ্ঠিত হ'ব লগা পৰীক্ষাসমূহ আপোনালোকৰ বাতিল কৰা হৈছে ৰিচিডিউল কৰা হৈছে আৰু ইয়াৰ যিটো কাৰণ আছে এই কাৰণটো হৈছে আপোনালোকৰ যি চাইক্লোন আছে সেই চাইক্লোন আৰু চাইক্লোনৰ ফলত আপোনালোকৰ কি কৰা হৈছে বিভিন্ন জিলাসমূহৰ যি নিয়মীয়া পাঠদান আছে সেই শিক্ষানুষ্ঠানসমূহ বন্ধ কৰা হৈছে আৰু তাৰ বাবে আজি অৰ্থাৎ 29 মে 2024 তাৰিখে যি মাষ্টাৰ MA যিখিনি তৃতীয় ষান্মাসিকৰ নতুন আৰু পুৰণি পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰী আছিলে আৰু স্নাতকৰ যি তৃতীয় ষান্মাসিকৰ নতুন আৰু পুৰণি পাঠ্যক্ৰমৰ পৰীক্ষা আছিলে সেই পৰীক্ষাসমূহ ৰাতিপুৱা আৰু আবেলি ভাগৰ দুটা শিফ্টৰে বাতিল কৰা হৈছে পষ্টপন কৰা হৈছে আৰু ইয়াৰ যিটো নতুন ডেট আছে ডেটটো আপোনালোকক পিছত জনাই দিয়া হ'ব ইয়াৰ বাহিৰে 29 তাৰিখৰ বাহিৰে যিসমূহ পৰীক্ষাৰ ডেট আছে এই ডেটটো অৰিজিনেল যিখন টাইম টেবুল আছে সেই টাইম টেবুল মতে অনুষ্ঠিত কৰা হ'ব গতিকে আপোনালোকক যি তথ্য আছিল এই তথ্যটো আগবঢ়ালোঁ আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'তে কিছু পৰিমাণে হ'লেও উপকৃত কৰক এই বাচ্চালা পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক এটা সতৰ্ক বাণী দিব বিচাৰিছোঁ যে যদি পাৰে এই সময়খিনিৰ ভিতৰত ঘৰৰ ভিতৰতে থাকিব পৰালৈকে বাহিৰত নোলাব সকলোৰে মংগল কামনা কৰি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ জয় আই অসম।